হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰভু চাকিসকল, ঈশ্বৰে আমাক সুন্দৰ দিন সুন্দৰ বতৰবিলাক দিছে, তাৰ কাৰণে ঈশ্বৰৰ ধন্যবাদ দিওঁ। আহক আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজি বাক্য আমি লৈছোঁ দ্বিতীয় বিৱৰণ 20 অধ্যায়ৰ 4 পদ। সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, কিয়নো তোমালোকক ৰক্ষা কৰিবৰ নিমিত্তে শত্ৰুবোৰৰ বিৰুদ্ধে তোমালোকৰ পক্ষে যুদ্ধ কৰিবলৈ তোমালোকৰ লগত যাওঁতা জনা তোমালোকৰ ঈশ্বৰ যীহুৱাহে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। চাকিসকল, ইয়াতে যিটো 20 অধ্যায়ৰ 4 পদত যিটো কৈ আছে যে, কিয়নো তোমালোকক ৰক্ষা কৰিবৰ নিমিত্তে শত্ৰুবোৰৰ বিৰুদ্ধে তোমালোকৰ পক্ষে যুদ্ধ কৰিবলৈ তোমালোকৰ লগত যাওঁতা জনা তোমালোকৰ ঈশ্বৰ যীহুৱাহে বুলি কৈছে। আমি বহুতো সময়ত আমি নিজতে নিৰ্ভৰ কৰোঁ, নিজৰ ওপৰতে নিৰ্ভৰ কৰোঁ, নিজতে ভৰসা কৰি থাকোঁ আৰু ইফালে সিফালে খপিয়াই ফুৰোঁ, অন্ধলা কন্ধলা হয়। তথাপি আমি ক'তো সঁহাৰি নাপাওঁ, কিয়নো আমাৰ নিজৰ জ্ঞানেৰে আমি একো কৰিব নোৱাৰোঁ, আমাৰ নিজৰ বুদ্ধিৰে আমি একো কৰিব নোৱাৰোঁ। কিয়নো এই সময়ৰ যুদ্ধবিলাক মানসিক কৰ্ণ হয়, এই কালৰ যুদ্ধবিলাক আত্মিকতাৰ হয়। আমি যাতে ঈশ্বৰৰ ৰাজ্যত আগবাঢ়িব যাতে নোৱাৰোঁ, আমি যাতে আত্মাৰ লগত ভৰপূৰ হৈ থাকিব নোৱাৰোঁ, তাৰ কাৰণে দুষ্ট আত্মাবোৰে আমাৰ আত্মাত প্ৰচাৰ কৰে, আমাৰ আত্মাৰ লগত যুদ্ধ কৰে। প্ৰথমে শৰীৰত যুদ্ধ কৰে, তাৰপাছত আমি শৰীৰত যদি সেই শৰীৰটোকে যদি আমি মৰম কৰি থাকোঁ, চল দি থাকোঁ, আত্মাটো মৰি যাব। তেনেকৈ আমি আত্মাত দুৰ্বল হৈ পৰোঁ। সেইকাৰণে বিশ্বাসীসকল, যদি আমাৰ সমস্যা হৈছে, আমাৰ অভাৱ হৈছে, নাটনি হৈছে, আমাৰ সমাজৰ পৰা, ঘৰৰ পৰা, চুবুৰীয়াৰ পৰা যদি তাৰণা পাইছোঁ খ্ৰীষ্টক লোৱা হেতুকে, বা অনেক বহুতো সমস্যা থাকে খ্ৰীষ্টৰ জীৱনত, আমি যাতে বিশ্বাসত আগবাঢ়িব নোৱাৰোঁ, তাৰ কাৰণে আমি বহুতো সমস্যা পাৰ কৰিব লগা হয়। যদি এনেকুৱা সময়ত আমি নিজৰ বুদ্ধিৰে আমি কাম চলাব নালাগে, আমাৰ নিজৰ বুদ্ধিৰে জ্ঞানেৰে আমি নিজকে নিজে জ্ঞানী বুলি মানিব নালাগে। কিয়নো বাক্যই কি কৈছে যে, কিয়নো তোমালোকক ৰক্ষা কৰিব নিমিত্তে শত্ৰুবোৰৰ বিৰুদ্ধে তোমালোকৰ পক্ষে যুদ্ধ কৰিবলৈ তোমালোকৰ লগত যাওঁতা জনা তোমালোকৰ ঈশ্বৰ যীহুৱাহে কৈছে। যদি বাটত, চকত, আলিত এনেকুৱা যদি কোনোবাই আপোনাৰ কাৰণে ভাণ্ড পাতি থৈছে বা আপোনাক নষ্ট কৰিম বুলি ৰখি আছে, তেনেহ'লে আপুনি ঘৰৰ পৰা প্ৰাৰ্থনা কৰি ওলাওক, আপুনি যলৈকে যাওক প্ৰাৰ্থনা কৰি যাওক। আপোনাৰ ঈশ্বৰ যীহুৱা, আমাৰ ঈশ্বৰ যীহুৱা, আমি যাক ভৰসা ৰাখোঁ, সেই ঈশ্বৰ যীহুৱাই আমাৰ সংগে সংগে যাব আৰু তেওঁহে আমাৰ শত্ৰুবিলাকৰ বিৰুদ্ধে যুদ্ধ কৰিব। হালেলুয়া। কিন্তু আমি নিজৰ মুখেৰে, আমি নিজৰ জিভাৰে আমি জিকিব নোৱাৰোঁ, কিয়নো আমি মাংসিক হিচাপে আমি যুদ্ধ লাগিব খোজোঁ। কিয়নো মাংসই যুদ্ধ কৰিবলৈ বিচাৰে, মাৰা কাটা, হাই কাজিয়া, হুলস্থুল। কিন্তু আত্মাই কি কয়, যিটো সময়ত আমি উত্তৰ দিব লাগে ঠিক সময়ত পবিত্ৰ আত্মাই আমাক সহায় কৰিব। সেই পবিত্ৰ আত্মাইহে আমাক কি উত্তৰ দিব লাগে, আমাক তেওঁ জনাব। হালেলুয়া। সেইকাৰণে বাক্যই কৈছে, তোমালোকৰ লগত যাওঁতাজন কোন হয়, আমাৰ ঈশ্বৰ যীহুৱা। হালেলুয়া। কিন্তু বাক্যই কৈ আছে যে যুদ্ধৰ কাৰণে আমি ঘোঁৰা, অস্ত্ৰ শস্ত্ৰ, বোমা বাৰুদ, জোং জাঠি এইবিলাক আমি তৈয়াৰ কৰোঁ। কিন্তু যদি যীহুৱাৰ পৰা জয়টো নাহে, যদি যীহুৱাই আমাক ৰক্ষা নকৰে, যদি যীহুৱাই সেই যুদ্ধটোত জয়ী যদি আমাক নবনায়, তেনেহ'লে আমি নিজৰ শক্তিৰে এই জোং জাঠি, ঘোঁৰা, অস্ত্ৰ ৰহি এইবিলাক লৈ আমাৰ একো কাম নাই, প্ৰাৰ্থনাহে লাগিব। বিশ্বাসীসকল, আমি জানো দাউদৰ জীৱনত তেওঁৰ লগত কেৱল এটা শিলগুটি আৰু ফিংগাৰ আছিলে, যিটো বুলটিছ বুলি কয়। সেইটো লৈয়ে তেওঁ গলিয়াদক মাৰিবৰ কাৰণে গৈছিলে। তেওঁক চৌলৰ সৈন্য সামন্তই আৰু তেওঁৰ ককাইবিলাকে তেওঁক যিটো সৈন্যবিলাকে পিন্ধে যুদ্ধ কৰাৰ সময়ত, সেই সাজবাৰ তেওঁক পিন্ধাইছিলে। তেওঁ যুদ্ধ লাগিবৰ কাৰণে তৰোৱাল আৰু ঢাল লৈ পেলাই তেওঁক শিকাইছিলে। কিন্তু তেওঁ এইবিলাক
তেওঁ শিকিব নোৱাৰিলে, কিয়নো তেওঁ সৰু আছিলে আৰু তেওঁ এইবিলাকেৰে যুদ্ধ কৰিব নোৱাৰিলে, কিয়নো ঈশ্বৰৰ বাক্যৰে গলিয়াতক মাৰিব লগা আছিলে। সেইকাৰণে দাৱীদে ক'লে মই এইবিলাক এৰি নোৱাৰোঁ। কিন্তু তেওঁ বিশ্বাস কৰিছিল যে তেওঁৰ লগত ঈশ্বৰৰ আত্মা আছে, ঈশ্বৰ জিহুৱা আছে, ঈশ্বৰৰ বাক্য আছে আৰু ঈশ্বৰ জিহুৱাৰ আত্মা তেওঁৰ সংগী আছে। হালেলুয়া। এই বিশ্বাসেৰে তেওঁ গলিয়াতক 5টা শিল উঠোৱাৰ পাছত তেওঁ এটা শিলেৰে গলিয়াতক মাৰি পেলালে, কপালত ফুটা কৰি দিলে। তাৰপাছত গলিয়াতৰ মূৰটো কাটি অনা হ'ল। তেতিয়া ফিলিষ্টিয়াবিলাক ঈশ্বৰৰ মানুহবিলাকৰ বন্দী হৈ গ'ল। হালেলুয়া। ঠিক তেনেকৈ আমি আমাৰ ভৰসাত আমি চলিলে আমি গাঁতত পৰিব লগা হ'ব। আমি উল্টা ডাবল দুগুণা আমি কি ঝামেলাত কৰিব লগা হয়। সেইকাৰণে আমি যি কৰোঁ ভাবি চিন্তি, আমি ভৰি আগবঢ়ালে আমি ভাবি চিন্তি, বা আমি আজি যিটো কাম কৰোঁ প্ৰাৰ্থনা কৰি আগবাঢ়োঁ, দিনটোৰ কাৰণে প্ৰাৰ্থনা কৰি আগবাঢ়োঁ, যিটো কাম ধৰোঁ, যিটো আমাৰ দৈনন্দিন জীৱনত যিটো চলে, আমি প্ৰাৰ্থনাৰ দ্বাৰাই আমি হাত লগাব লাগে। প্ৰাৰ্থনাৰ দ্বাৰাহে আমি সকলোবোৰ আগবাঢ়িব লাগে। পবিত্ৰ আত্মাৰ দ্বাৰাইহে আমি আগতে ঈশ্বৰৰ হাতত সমৰ্পণ কৰিব লাগে। আমি জ্ঞানী নহয়, কিয়নো আমি মাংসত আছোঁ। বিশ্বাসীসকলে কাৰণে জয়টো জিহুৱাৰ পৰা হয়। আমি জিহুৱাত ৰক্ষা কৰিব লাগে আৰু আমি ভয় কৰিব নালাগে যে আমাৰ শত্ৰুবিলাকে আমাক কি কৰিব, বা আমি কালি কি কৰিম, আহি থকা দিনবিলাক কেনেকৈ চলিম, মৰিম নে জীম, আশা নাই, এনেকুৱা আমি দুৰ্বল হ'ব নালাগে। আমি আশাহীন ত্ৰাসিত হ'ব নালাগে, ব্যাকুল হ'ব নালাগে, কিয়নো আমি ঈশ্বৰৰ মানুহ হয়, খ্ৰীষ্টত জনা মানুহ হয়, খ্ৰীষ্টৰ বিশ্বাসী হয়। আমি বিশ্বাসত শিপা গজিব লাগে, আমি বলৱন্ত হ'ব লাগে, কিয়নো জীৱন ভৰসাবিলাকে নতুন নতুন বল পায় বুলি বাক্যত লিখা আছে। সেইকাৰণে আমাৰ যেতিয়া বেজাৰ লাগে, যেতিয়াই দুখ লাগে, আমি ঈশ্বৰৰ বাক্যটো পঢ়িব লাগে। ঈশ্বৰৰ বাক্যই আমাক পুনৰাই বল দিয়ে, শক্তি দিয়ে। ঈশ্বৰৰ বাক্যই আমাক পুনৰাই জীয়াই উঠায়। আমাৰ ঈশ্বৰ জিহুৱা আমাৰ লগত আছে, সকলোৰে লগত আছে। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ, যাতে এদিনটো ঈশ্বৰে সকলোৰে আশীৰ্বাদ কৰে। আহক আমি একেলগে মূৰ দোৱাওঁ। ধন্যবাদ প্ৰভু সুন্দৰ বাক্যৰ কাৰণে। তুমি যে আমাৰ শত্ৰুৰ বিৰুদ্ধে তুমি যুদ্ধ কৰা ঈশ্বৰ হয় প্ৰভু, ধন্যবাদ দিওঁ তোমাৰ মানুহবিলাকক, তোমাৰ মনোনীত ব্যক্তিবিলাকক যে তুমি প্ৰতিটো ক্ষণত, প্ৰত্যেকটো সময়ত তুমি যে আমাৰ আগে পিছে তুমি আমাক পহৰা দি থাকা প্ৰভু, তাৰ কাৰণে ধন্যবাদ দিওঁ প্ৰভু। এদিনটো সকলো সমস্যাবিলাক তুমি দূৰ কৰিবা প্ৰভু, তোমাৰ বিশ্বাসীবিলাকৰ এবাৰ ব্লেছ কৰিবা, দৃষ্টি ৰাখিবা প্ৰভু। ধন্যবাদ দিওঁ প্ৰভু, ধন্যবাদ দিওঁ। সকলো যাচনা প্ৰাৰ্থনা ত্ৰাণকৰ্তা জীৱিত নাচৰতীয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰেইজ দ্য লৰ্ড।